হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ এই পিঁয়াজেৰে পৰঠা। যাৰ বাবে মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছোঁ। ইয়াৰে বাকলিও গুচাই লৈছোঁ। এতিয়া পিঁয়াজখিনি ধুই মিহি মিহিকৈ পিঁয়াজখিনি যিমান পাৰে বেছি মিহি মিহিকৈ কাটিব। যিমান মিহি মিহিকৈ কাটিব পৰঠাটো আৰু বেলিবলৈ বেছি সুবিধা হয় আৰু খাবলৈও বেছি ভাল লাগে। সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান মিহি মিহিকৈ কাটিব। এই পিঁয়াজেৰে পৰঠাটো খাবলৈ বৰ সহজ, অতি সহজে বনাব পাৰি। মোৰ গোটেই পিঁয়াজখিনি প্ৰায় কাটি হৈয়ে গ'ল। এতিয়া এখন কেৰাহীত অকণমান তেল দি তেলখিনি অলপ গৰম হৈ আহিব, তেতিয়া কাটি ৰখা পিঁয়াজখিনি দি দিব। অলপ দেৰি এনেকৈ লৰাই থাকিব। তাৰপিছত ইয়াত সোৱাদ অনুযায়ী অলপ আৰু নিমখ দি দিব, অকণমান হালধি, এচামুচ বেচন দি ভালকৈ লৰাই থাকিব। যেতিয়া দেখিব অলপ পিঁয়াজবোৰ অলপ ভাজ খাই যায়, একেবাৰে পিঁয়াজবোৰ ভাজি দিব নালাগে। যেতিয়া অলপ পিঁয়াজবোৰ গলি আহিব ধৰিব আৰু মিক্স হৈ যাব ভালকৈ আৰু লগতে অলপ আৰু সিজি আহিব, তেতিয়া গেছটো অফ কৰি দিব। অফ কৰি পিনে এইখিনি ছাইড কৰি থৈ দিব ঠাণ্ডা হ'বৰ বাবে। এইফালে অলপ ময়দা লৈ লৈছোঁ। আজি মই পৰঠাটো ময়দাৰে বনাম। আপোনালোকে যদি আটা খাব বিচাৰে আটাৰো বনাব পাৰে। একে প্ৰচেছতে বনাব লাগে। এতিয়া সোৱাদ অনুযায়ী অলপ নিমখ দিছোঁ, অকণমান তেল দি দিছোঁ, ৰিফাইন অইল। আপোনালোকে ঘিউ দিম বুলি ক'লে অকণমান ঘিউ দি দিব পাৰে। তাৰপিছত এইখিনি মিক্স কৰি ল'ব ভালকৈ। মিক্স কৰোঁতে ভালকৈ মিক্স কৰিব অলপ। তাৰপিছত অলপ পানী, অলপ কুহুমীয়া পানী ল'ব, বৰ বেছি ঠাণ্ডাও নল'ব, বৰ উতলা পানীও নালাগে। অলপ আৰু খাব পৰা কুহুমীয়া পানী লৈ আটাখিনি মঠি ল'ব। দেখিছেনে? ভালকৈ মঠি ল'ব। মঠোতে কিন্তু অলপ সময় মঠিব ভালকৈ। যদি আপোনাৰ মঠোতে অলপ হাৰ্ড হয় তেন্তে আপুনি অকণমান আৰু ৰিফাইন দি ল'ব। তাৰপিছত আকৌ ময়দাখিনি মঠিব। সেয়া মই 2টা ভাগত ভাগ কৰি লৈছোঁ। আপুনি যিমান বনাব বিচাৰে সিমানটি জোখতে ভাগ কৰি ল'ব। দেখিছেনে? এতিয়া এটা ৰুটি বেলি ল'ম। আমি যেনেকৈ ৰুটি বেলোঁ ঠিক তেনেদৰে বেলি লৈছোঁ। আপুনি যিমান পাৰে সিমান পাতল ৰাখিব। মই বেলনা পিৰাডালৰ সমানে বেলি লৈছিলোঁ। যদি বেলনা পিৰাডাল অলপ ডাঙৰ হ'লহেঁতেন ধৰক, তাতকৈ অলপ আৰু পাতল কৰিলোঁহেঁতেন। আপুনি সেইকাৰণে যিমান পাৰে সিমান পাতল বেলিব। যিমান পাতল বেলিব সিমান ভাল হয়। পৰঠাটো যিটো লেয়াৰ বনাব সেই লেয়াৰটো বৰ ধুনীয়া হয়। এয়া মই বেলি লৈছোঁ। ভালকৈ বেলি যাব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো আগলৈ আপোনালোকে শ্বেয়াৰ কৰিব। যি পিঁয়াজৰ মিশ্ৰণ আছিলে সেই পিঁয়াজৰ মিশ্ৰণ আমি সেয়া দি দিছোঁ। ভিডিঅ'ত দেখুৱাৰ ধৰণে দি দিব। এনেকৈ এবাৰ আপুনি বনাই খাবচোন আৰু মোক কমেণ্ট কৰি জনাব কেনে পালে। আৰু যদি ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় প্লিজ লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। এতিয়া ভিডিঅ'ত দেখুৱাৰ ধৰণে কাটি দিব। কাটি পিনে প্ৰথমে এটা ৰোল কৰিব। ভিডিঅ'ত দেখুৱাৰ ধৰণে ৰোলটো কৰি চাব। তাৰপিছত সেই ৰোলটো লৈ অন্য এটা ভাগত আকৌ ৰোলটো মাজত ভৰাই আকৌ ৰোল কৰিব। যেনেকৈ ভিডিঅ'ত ৰোল কৰিছোঁ ঠিক তেনেদৰে আপুনি ৰোল কৰি চাব। এনেদৰে ৰোল কৰিলে বৰ ধুনীয়া এটা লেয়াৰ বনি যায়। আপুনি শেষলৈকে চাবচোন কিমান ধুনীয়াকৈ লেয়াৰটো হৈ যাব। এতিয়া এয়া দেখিছেনে? তাৰপিছতে প্ৰেছ কৰি দিব। চাওকচোন কিমান ধুনীয়া লেয়াৰ হৈ গৈছে। সেই দেখা পাইছেনে? এতিয়া আপুনি অলপ গুড়ি এটা দি দিব। যদি আপোনাৰ বেলোতে পিঁয়াজটো বেলনাত লাগি যায় তেন্তে আপুনি কি কৰিব, অলপ বেছিকৈ ময়দা দি দিব। তেতিয়া আপোনাৰ বেলনাখনত লাগি নাযায় পিঁয়াজটো। ভিডিঅ'ত দেখুৱাৰ ধৰণে বেলি ল'ব। ঠিক এনেদৰে বেলি থাকিব। চাৰিওফালে সমানকৈ যাতে বেল খায়, সমান জোখত বেল খায়।
ঠিক তেনেদৰে বেলি দেখিছেনে মোৰ এই বেলি হৈ গ'ল। একদম বাকী ঢাকি লোৱাটো মই ঠিক তেনেদৰে একে প্ৰচেছতেই বেলি ল'ম। দেখিছেনে মই বেলি ল'লোঁ। এতিয়া গেছত এখন টেৱা দি গৰম কৰি পৰঠাটো সেকিম। তাৰপিছত অলপ ঘিউ লগাই দিছোঁ মই। দেখিছেনে এতিয়া লুটিয়াই দিব। সিটো চাইডেও এতিয়া অলপ ঘিউ লগাই দিব। এই পৰঠাটো বনাবলৈ বৰ বেছি ঘিউৰ প্ৰয়োজন নহয়। ভালকৈ সেকি ল'ব। মোৰ পৰঠা তৈয়াৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। আগলৈ যাতে এনেকৈ ধুনীয়া চিম্পল ভিডিঅ' মই লৈ আনিব পাৰোঁ।